চাপাতি আলু মেথি শাকৰ ভাজি আৰু মাহৰ দাইলেৰে নিমাতে সকলোৱে নিশাৰ আহাৰ খাই আছে কোঠালিটোত। ৰাখীয়ে সন্ধিয়া অলপ তেলখনা মুড়ি বৰষাক খাবলৈ দিছিল। বৰষাৰ ভোক লগাটোৱেই স্বাভাৱিক, কিন্তু বৰষাৰ ভোক লগা নাই। তাই ষ্টিলৰ থালখনত দিয়া ৰুটি আঙুলিৰে ছিঙি ছিঙি খাওঁ নাখাওঁকৈ গিলিবলৈ যত্ন কৰিলে। ৰান্ধনীটোৱে গৰম চাপাতি চোলাত সেকি প্ৰয়োজনমতে জাক লাগে দি আছে। বৰষাক সি সুধিব খুজি ক'লে, ৰুটি ঠাণ্ডা হৈ থালতে আছে, খোৱা নাই কিয়? হুছেইনে এইবাৰ বৰষালৈ চালে। বৰষা, তুমি নিশ্চয় এই খাদ্যত অভ্যস্ত নহয়, কিন্তু আমাৰ সৈতে কাম কৰিবা বুলি আহিলা যেতিয়া সকলোতে এডজাষ্ট কৰিবলৈ শিকা, নহ'লে বৰ কষ্ট পাবা। বৰষা নিশ্চুপ হৈ থাকিল। তাই কেনেকৈ বুজাব খাদ্যত তাইৰ অৰুচি হোৱা নাই। যিকোনো খাদ্য খাবলৈ আৰু প্ৰয়োজনত নোখোৱাকৈ থাকিবও পাৰে তাই, কিন্তু তাইৰ অন্তৰ ভাৰাক্ৰান্ত এই মুহূৰ্তত। সন্ধিয়া 7মান বজাত শেখৰ হুছেইন, বিদ্যা, সঞ্জীৱ সকলো ঘূৰি আহি তাইক দেখি আচৰিত হৈ গৈছিল, কিন্তু কোনেও একো প্ৰশ্নই এতিয়ালৈকে কৰা নাই। মাত্ৰ শেখৰ হুছেইনে কিছু সময় বৰষাৰ মুখৰ ফালে চাই ক'লে, অৱশেষত গুচি আহিলা, কিন্তু তুমি সিদ্ধান্তটো পুনৰ বিবেচনা কৰা কিছুদিন। আৱেগিক সিদ্ধান্তই তোমাক পিছত অনুশোচনাত ভোগাব। মই এডাল তেতিয়া, মোক ৰাখিব পাৰিবনে নাই সেয়াহে এতিয়া মোৰ প্ৰশ্ন। তুমি সময় লোৱা বৰষা। হুছেইনৰ এই কথাৰ পিছত কেম্পটোৰ কোনেও একো প্ৰশ্ন কৰা নাই। তাইৰ প্ৰতি কোনো কৌতূহল প্ৰকাশ নকৰি নিয়মিত কাম কাজ কৰি প্ৰত্যেকেই নিজা কোঠালিলৈ গ'ল। দিনটোৰ কামৰ কথা পাতিলে। পিছদিনা কৰিবলগীয়া কামৰ কথা আলোচনা হ'ল। বৰষাৰ অন্তৰ্দ্বন্দ্ব হ'বলৈ ধৰিলে। যিজন শেখৰ হুছেইনৰ ওপৰত হোৱা সম্পূৰ্ণ আস্থা বিশ্বাসেৰে তাই জীৱনৰ গতি তৎক্ষণাত সলাই পেলালে, সেই হুছেইনে তাইক এতিয়াও সম্পূৰ্ণ আস্থাৰে গ্ৰহণ কৰা নাই কিয়? বৰষাই প্ৰত্যেকলৈকে এবাৰ চালে। প্ৰত্যেকেই পৰম তৃপ্তিৰে নিশাৰ আহাৰ খোৱাত ব্যস্ত। তাই ওপৰলৈ চালে। পুৰণি ঘৰটোৰ ছালৰ খাপৰিবোৰ ঠায়ে ঠায়ে এৰুৱা, সেই ঠাইত পলিথিন লগোৱা আছে। ঘৰটো এসময়ত বেছ মজবুত ধুনীয়া আছিল বুলি ধৰিব পাৰি। দীঘল খিৰিকী। ৰান্ধনী ঘৰটো দূৰৈত। মূল ঘৰ আৰু ৰান্ধনী ঘৰ সংলগ্ন এখন দীঘল বাৰাণ্ডা। চাহ বাগিচাৰ বঙলাবোৰৰ আৰ্হিৰ ঘৰটো। এই বাৰাণ্ডাখনকেই ডাইনিং হল কৰিছে। দীঘল কাঠৰ মেজ এখনৰ চাৰিওকাষে বাঁহ আৰু কাঠৰ মূঢ়া। মেজৰ ওপৰত ওলমি আছে এটা লাইটৰ বাল্ব। হাৰিকেন আৰু লেম্পো ওলমাই থোৱা হৈছে। তোমাক অথনি কৈছিলোঁ নহয় বৰষা, যে চাহেবপুৰাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এটা অফিচ আছিল। সেই অফিচটোকেই কেন্দ্ৰ কৰি বহু ঘটনা 18শ শতিকাৰ পিছৰ পৰা ঘটিছিল। এই অঞ্চলৰ কৰ কাটল তুলিবলৈ যিজন চাহাবৰ ব্লেক কালেক্টৰ অৰ্থাৎ ভাৰতীয় ভৃত্য পঠিয়াইছিল, তেওঁৰ ৰাল্ফ স্পেলডন নামৰ চাহাবজনক এই অঞ্চলটোতে স্থানীয় মানুহে লাঠিৰে কোবাই হত্যা কৰিছিল। কিন্তু ইয়াৰ পুতকো ইংৰাজী তুলিলে। এই অঞ্চলত কৰ বঢ়াই দিলে। গাঁওবাসীক অত্যাচাৰত জুৰুলা কৰিলে। ইয়ালৈ বেছিকৈহে চাহাব আহিল। অফিচ খুলিলে, ঘৰ সাজিলে। ইয়াৰ পৰা কেই কিলোমিটাৰমান গ'লেই এখন বজাৰ পাবা, নাম ইংৰেজ বাজাৰ। সেই বজাৰলৈ স্থানীয় মানুহে কুলি হৈ চাহাবৰ বস্তু কঢ়িয়াই দিয়াৰ বাদে একো কাম কৰিব নোৱাৰিছিল। এনেই সেই বজাৰলৈ নেটিভ সোমালে চৌকাৰে কোবাই পিঠি ফালি দিয়া হৈছিল। এই চাহেববোৰক আকৌ ফুচুলাই ৰাখিছিল গাঁৱৰ চাৰপাঞ্চ মুখিয়ালসকলে। ব্লেক কালেক্টৰ আৰু চাহাবক খোজ দিবলৈ তেওঁলোকে গাঁৱৰ যিকোনো বোৱাৰী ছোৱালী ধৰি লৈ গৈছিল। মাকবোৰে ভয়তে ছোৱালীবোৰক ল'ৰাৰ দৰে সাজ পিন্ধাই ৰাখিছিল, কিন্তু তথাপি সিহঁত ৰক্ষা নপৰিছিল। এই ঘৰটো যে দেখিছা, ইয়াত আজিৰ পৰা 8 বছৰ আগলৈকে এগৰাকী বুঢ়ী বাস কৰিছিল। তেওঁৰ চুলিবোৰ সোণালী, চকুৰ মণি নীলা, কিন্তু ছালখন ভাৰতীয়। তেওঁৰ মাকক এজন চাহাবে এই ঘৰত ৰক্ষিতা হিচাপে ৰাখিছিল। ভাৰত স্বাধীন হোৱাৰ পিছত চাহাবজন গ'লগৈ, কিন্তু তেওঁৰ ৰক্ষিতা এক পুত্ৰ আৰু কন্যা ইয়াত থাকিল। ল'ৰাটো হেনো কিবা বেমাৰত পৰিল। মাকে ইয়াতে আত্মহত্যা কৰিলে চাহাবজন যোৱাৰ পিছত। এই ঘৰত অকলশৰে থাকি গ'ল ছোৱালীজনী। তাই এসময়ত বুঢ়ী হৈ 8 বছৰমান আগে মৰিল। এই ঘৰৰ পিছফালে এখন হাবি আছে। তাতেই এই পৰিয়ালৰ সকলোৰে কবৰ আছে, এপিটাফ আছে। কাইলৈ তুমি চাবগৈ পাৰিবা। আমি হাবি গুচাই মুকলি কৰি থৈছোঁ। 8 বছৰত ঘৰটো তেনেই জহিক হৈ গ'ল। আমি আহি ইয়াত থাকিবলৈ লোৱাত গাঁৱৰ সকলো মানুহে প্ৰথমে ভয়েই খাইছিল। ভূত বাংলা বুলি এইফালে কোনো নাহে। এতিয়া অৱশ্যে ভয় ভাগিছে। গতিকে বৰষা, আমাৰ দৰে স্বেচ্ছাই দুখ বিচাৰি লোৱা মানুহবোৰে
এনেকুৱা ঘৰেই বিচাৰি ল'ব লাগিব। তুমি খাবলৈ এৰি ঘৰটোৰ বেৰ চাল চাই থকা দেখি মই এই সুদীৰ্ঘ কাহিনী কৈ ভাষণ দিব লগা হ'ল। এই ভূত বাংলাত তোমাৰ ভয় নালাগেতো? হুছেইনে হাঁহি মাৰি সুধিলে। মানুহ ভূতৰ বাদে মই কাকো ভয় নকৰোঁ দেই, বৰষায়ো হাঁহি মাৰি ক'লে। আটাইবোৰে গিৰ্জনি মাৰি হাঁহিলে বৰষাৰ কথাত। বৰষাই বুজি উঠিল শেখৰ হুছেইনে তাইৰ মনৰ কথাবোৰ তন্ন তন্নকৈ পঢ়ি পেলাইছে। বৰষাই ভবাৰ দৰে তাইৰ প্ৰতি তেওঁ অমনোযোগী হোৱা নাই। শেখৰ হুছেইন যে এজন পাকৈত মনোবিশ্লেষক সেই প্ৰমাণ অৱশ্যে দিনতেই বৰষাই পাইছিল। খন্তেক সময়ৰ মাজতে লগ পোৱা বৰষাক সেই সুধি পেলাইছিল, আৰু হেপী বৰষা, সুখীনে তুমি? তাইৰ প্ৰেমিক প্ৰান্তিকৰ সকলো কথা লুকুৱাবলৈকে তাই কৈছিল, অফক'ৰ্ছ, হোৱাই নট? সেই কথা তোমাৰ চকুৱে নকয়, দৃঢ়তাৰে হুছেইনে উত্তৰ দিছিল। বৰষা নিশ্চুপ হৈ গৈছিল। এতিয়া আকৌ প্ৰমাণ পালে বৰষাই, শেখৰ হুছেইন নামৰ অসাধাৰণ মেধাসম্পন্ন মানুহজনক ফাঁকি দিয়াটো কঠিনেই নহয়, দুৰূহ কথা। খোৱা থাল বাচন ইয়াত প্ৰত্যেকে নিজেই ধুৱে, ৰান্ধনীকো সহায় কৰি দিয়ে। বৰষায়ো সকলোকে অনুকৰণ কৰিলে। ইজনে সিজনক শুভৰাত্ৰি জ্ঞাপন কৰি শুবলৈ গ'ল। বৰষাক বিদ্যা আয়েংগাৰে লৈ গ'ল এটা দীঘলীয়া কোঠালীলৈ, য'ত ইটাৰ ওপৰত কাঠৰ নিমজ তক্তা পাতি থোৱা আছে। এইটোত মহিলাসকল থাকে, বিদ্যাই ক'লে। ৰাখীয়ে তাইৰ হাতত এখন পাতল তুলি, গাৰু আৰু বেডশ্বীট দি ক'লে, এয়া পাৰি লোৱা বিচনাখনত। বৰষাই হাত পাতি ল'লে শয্যা সামগ্ৰীখিনি। পুৱা শুই উঠি আমি বিচনাৰ সামগ্ৰী বান্ধি বেলেগে বেলেগে ৰাখোঁ। বিবিয়ে কিছু গান্ধী দৰ্শন ফ'ল' কৰে। মহাত্মা গান্ধীয়ে বিচনা সুকোমল নকৰাৰ পক্ষপাতি আছিল। বিচনা আকৰ্ষণীয় হোৱাটো বিনু আজিয়ে নিবিচাৰিছিল। দিনত বিচনাৰ সামগ্ৰী বান্ধি থওঁ এইবাবেই, যাতে এবাগৰ দিবলৈ মন নাযায়। বিচনাক গুৰুত্ব দিলে কৰ্মক্ষমতা কমে, এলেহুৱা হয়। বিশ্ৰাম যেতিয়া বিলাসিতা হ'বলৈ আৰম্ভ কৰে, তেতিয়াই মানুহৰ নৈতিক স্খলনৰ সূচনা হয়। এই কথাবোৰ আমি মানি চলোঁ। ৰাখীয়ে মিচিকে হাঁহিৰে নিজৰ শয্যা পৰিপাটিকৈ পাৰি থাকি কথাবোৰ ক'লে। বৰষাই আচৰিত হৈ ৰাখী নামৰ কম বয়সীয়া ছোৱালীজনীলৈ চাই ৰ'ল। কি হ'ল? তোমাৰ চাগে কথাবোৰ শুনি ভয়েই লাগিছে নহয়? নহয় ৰাখী, মোৰ বৰ ভাল লাগিছে, কিন্তু বিবি কোন? তুমি যে ক'লা এতিয়া। অঁ, তুমি নাজানাই? বিবি শেখৰ হুছেইন, আমাৰ বিগ ব্ৰাদাৰ। বিবি, বুজিলা? তেওঁ বয়সতকৈ সকলোতকৈ ডাঙৰ, আমাৰ গাইড, কিন্তু তেওঁ বন্ধুত্ব আৰু ভাতৃত্বহে বিশ্বাস কৰে। নহ'লে এনেকুৱা স্বেচ্ছাসেৱী অনুষ্ঠান চলোৱাটো কঠিন কাম। বিদ্যা আয়েংগাৰ, BS, বিগ ছিষ্টাৰ। বিদ্যা আয়েংগাৰে ৰাখীৰ চঞ্চল চপল কথাত মিচিকিয়ালে। গহীন গম্ভীৰ বিদ্যা আয়েংগাৰে আঁঠুৱাৰ ভিতৰত সোমাই ক'লে, গুড নাইট বৰ্ষা। কল মি ইফ ইউ ফিল এনি ইনকনভিনিয়েঞ্চ। বৰষায়ো ক'লে, গুড নাইট। ৰাখীয়ে লাইট নুমুৱাই দিলে। মুহূৰ্ততে আন্ধাৰে কোঠালীটো গ্ৰাস কৰিলে। বৰষাই অন্ধকাৰত নিজৰ মুখ আৰু শৰীৰটো স্পৰ্শ কৰি মনে মনে ক'লে, মোক সহায় কৰা, মই সঁচাকৈ একো ভুল কৰিব খোজা নাই। মই কেৱল প্ৰান্তিক নামৰ ল'ৰাটোৰ কামত আহিব খোজা নাই, মই মানুহৰ কামত আহিব খুজিছোঁ। বৰষাৰ চকু দুটা পানীৰে উপচি পৰিল। নিৰ্জনতা ভাঙি দূৰৈৰ পৰা এটা কৰ্কশ চিঞৰ ভাঁহি আহিল। বৰষাৰ অলপ ভয় লাগিল। বিদ্যা আয়েংগাৰে কাষৰ বিচনাৰ পৰাই মাত লগালে, বৰষা, শব্দটো শুনি ভয় নাখাবা, মৰা চৰাইৰ মাত। পিছফালৰ হাবিত আছে, দেখিছা? ইমান ধুনীয়া চৰাইটোৱে চকু জোৰ পেলায়, কিন্তু মাতটোৱে মন জোৰ নেপেলায়। কুলি চৰাই দেখিবলৈ বেয়া, কিন্তু মাতটোৱেই মানুহৰ মনলৈ আনন্দ আনে। আমাৰ কামবোৰো এনেকুৱাই। আজি তোমাৰ হয়তো আচু হোৱা এই পৰিৱেশত টোপনি নাহিব। ধীৰে ধীৰে তোমাৰ সকলো চিনাকি হৈ যাব। বৰষাই এইবাৰ সকলো চিন্তা জোকাৰি থৈ চকু মুদিলে। কাইলৈৰ পৰা তাইৰ নতুন জীৱন আৰম্ভ হ'ব। মনতে এনেই গুণগুণালে সৰুতে জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰিৰ নাটকত শুনা, টোপনি টোপনি অ' মনে তৰা, সোণৰ পালেঙতে অ' মনে তৰা। পুৱা ভালেমান পলমকৈ বৰষাৰ টোপনি ভাগিল। গৰমৰ বাবে এই নিশা টোপনি বহু পৰলৈকে অহা নাছিল। ধৰ্মৰাই বিচনাৰ পৰা উঠোঁতেই তাই দেখিলে ৰাখী আৰু বিদ্যাই তাইলৈ চাই বহি আছে। বৰষা অপ্ৰস্তুত হ'ল। বিদ্যাই হাঁহি এটা মাৰি ক'লে, গুড মৰ্ণিং। টোপনি আহিছিলনে ভালকৈ? বৰষাই মূৰ দুপিয়ালে। বৰষা, তোমাক দুটামান কথা শিকাওঁ আহা। এই অনুষ্ঠানত থাকিলে এই নিয়ম নীতিবোৰ সকলোৱে মানি চলে, তুমি শুনিবানে? বৰষাই বিদ্যালৈ চাই সম্ভ্ৰমেৰে ক'লে, নিশ্চয় শুনিম। চোৱা বৰষা, তোমাৰ ধৰ্ম জাতি আমি একো নাজানো, ইয়াত সেই কথাই গুৰুত্ব নাপায়।
আমি ভগৱানৰ অস্তিত্ব মানুহ আৰু জীৱ জগতৰ মাজত আৱিষ্কাৰ কৰোঁ। সেইবাবেই ইয়াত কোনো ভগৱানৰ নাম লোৱা নহয়। আমাৰ সমগ্ৰ সত্তাৰে কেৱল দৃশ্যমান জীৱ জগতক উপলব্ধি কৰোঁ। দুখ যন্ত্ৰণা আমাৰ জীৱনত প্ৰত্যেকৰে আছে, কিন্তু আনন্দলৈ ৰূপান্তৰিত কৰিব খোজাৰ প্ৰয়াস আমি অহৰহ কৰোঁ। আমাৰ 5টা মূল মন্ত্ৰ আছে। পুৱা শুই উঠি বিচনাত ধ্যানস্থ হৈ এই কথা কেইষাৰ কওঁ। মই আজি কাকো অন্যায় নকৰোঁ। মই আজি কাকো খং নকৰোঁ। মই আজি যিকোনো পৰিস্থিতিৰে সংযম নেহেৰুৱাওঁ। মই আজি কামবোৰ শৃংখলাৰে কৰিম। মই আজি এনে এটা মোৰ আত্মাই সুখ পোৱা ভাল কাম কৰিম, যাৰ দ্বাৰা কমেও 3জন মানুহ উপকৃত হ'ব। এয়া আমাৰ নিত্য শপতনামা। ই বাধ্যতামূলক নহয়। আমাৰ কোনো কামেই বাধ্যতামূলক নহয়। তুমি যদি ইচ্ছা কৰা তেতিয়াহে এই ধাৰণাখিনি গ্ৰহণ কৰিবা। কথাখিনি কৈ বিদ্যা আৰু ৰাখি কোঠালিৰ পৰা ওলাই গ'ল নিঃশব্দে। বৰ্ষাৰ মনটো হঠাতে উৎফুল্লিত হৈ পৰিল। খিৰিকীৰে বাহিৰলৈ চালে তাই। শান্ত গাঁওখন চঞ্চল হৈ উঠিছে। ওখ তালগছৰ পাতবোৰ পুৱাৰ ৰ'দত চিকমিকাই উঠিছে। বতাহত পাতবোৰ লৰি চৰি আছে। তাই বাহিৰলৈ চাই ভাবিলে তাই এনেকুৱা জীৱন এটাই বিচাৰি আছিল। লগে লগেই তাই চকু মুদি লাহে লাহে ক'বলৈ ধৰিলে বিদ্যাই শিকোৱা কথাবোৰ। মই আজি কাকো অন্যায় নকৰোঁ। মই আজি মেচুগাঁৱৰ মাজেৰে গংগাৰ সুঁতি এটা বৈ আহিছিল। বহু বছৰ হ'ল। সেই সুঁতিৰ এআঁঠু পানীও নোহোৱা হ'ল। চাহেবপুৰাৰ কাষৰীয়া গাঁওবোৰত গংগাই অপাৰ কৰোণা কৰি আহিছে। কিন্তু যোৱা 20 বছৰমানৰ পৰা ভাগলপুৰ জিলাৰ নদী কাষৰীয়া গাঁওবোৰৰ মাটিয়ে ৰূপ ল'বলৈ ধৰিলে পাষাণৰ। শুকান ৰুক্ষ ধূলিয়ৰী মাটিয়ে শস্যৰ বীজ ল'বলৈ অস্বীকাৰ কৰি ধৰ্মঘটে যেন কৰি আহিছে। কাঁইটীয়া গছৰ সংখ্যা বৃদ্ধি পাইছে। চাহেবপুৰাৰ পৰা মেচু গাঁৱলৈ 16 কিলোমিটাৰ ৰাস্তা, কিন্তু গাঁৱলৈ 7-8 কিলোমিটাৰ বাট থাকোঁতেই বাছ ৰৈ যায় আৰু আগলৈ নাযায়। বিজুলী বাতিৰ চৰকাৰী খুঁটা সেই ঠাইতেই শেষ। মেচু গাঁৱলৈ যোৱাৰ প্ৰৱেশদ্বাৰতে আছে এখন গেজেপনি হাবি। ওখ গছ বিশেষ নাই, পুৰঠ গছো নাই। সেই হাবি গংগাৰ ধাৰত শেষ হৈছেগৈ। মেচু গাঁৱৰ মানুহে কয় হাবিখন অপদেৱতাৰ বাসস্থান। মাজে মাজে সেই হাবিৰ কাষত পোৱা যায় অচিনাক্ত লোকৰ মুণ্ডহীন মৃতদেহ। কিন্তু বহুতৰ মতে মেচু, কৃষ্ণা, চিতা আদি চুবুৰীয়া গাঁওবোৰৰ মুখিয়ালবিলাকৰ গোপন মিটিং এই হাবিৰ মাজৰ দেৱীমাৰ ভগ্ন মন্দিৰত বহে। মাজে মাজে পুলিচো সোমায় হাবিত। এই হাবিৰ মাজেৰেই এটা গোপন ৰাস্তা গৈ বালুৰঘাট হৈ বাংলাদেশলৈ গৈছে, আনটো পশ্চিমবংগৰ সীমাত লাগিছেগৈ। এই পথেৰেই অহা বস্তু ভাগলপুৰ হৈ ইংৰেজ বাজাৰ পায়গৈ। এইবিলাক কথা মেচু গাঁৱৰ ল'ৰা নাৰায়ণে জানিছিল।